Rising আৰু দুদিন নিজৰ অনুৰোধত আয়োজন কৰা এই সুন্দৰ অনুষ্ঠানটিত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাতৃ পবিত্ৰ নাগৰিকা প্ৰস্তাৱ কৰিছে ইতিমধ্যে RSSৰ বৌদ্ধিক প্ৰভু শংকৰ দাসদেৱ ভাইচ চেঞ্চেলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰামৰ্শী আদিত্যনাথ মুখ্য সম্পাদক জেটলি ঋতুপৰ্ণ বৰুৱা অসম পৰ্যটন বিভাগৰ ডক্টৰ প্ৰমানন্দ মোহন বিশ্ববিদ্যালয় ৰাজীৱ বৰুৱা শিক্ষাবিদ আইচৰ সঞ্চালক শংকৰ গোহাঁই প্ৰতিষ্ঠাপক সম্পাদক ধন্যবাদ আপোনাক আটাইকে প্ৰমুখ কৰি ইয়াত উপস্থিত সমগ্ৰ ৰাইজক মোৰ আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ কষ্ট নিষ্ঠাৰ একাগ্ৰতাৰে যেতিয়া কাম কৰি থকা যায় আৰু সেই কামৰ যেতিয়া পৰিচয় দৰ্শকৰ বুকুৰ মাজত পোৱা যায় মৰমৰ মাজত অনুষ্ঠান পোৱা যায় আমাৰ বিশ্বাস সেয়ে আটাইতকৈ সৰ্বোৎকৃষ্ট স্বীকৃতি দিব নোৱাৰে গতিকে অনুষ্ঠানসমূহৰ বঁটাৰ প্ৰতি কেতিয়াও যদিও লালায়িত হোৱা নাছিল অহৰহ কিন্তু শত সহস্ৰ শুভাকাংক্ষী অনুৰাগীৰ তীক্ষ্ণ দৃষ্টিৰে সদায় চাই গ'ল আমি কি কৰি আছোঁ কেনেকৈ কৰি আছোঁ কিমান কষ্ট কৰি আছোঁ কিমান পৰিশ্ৰম কৰি আছোঁ আৰু সেই সন্দেহখনত যেতিয়া এনেকুৱা ধৰণৰ বিশেষ অনুষ্ঠানসমূহে অনুপ্ৰেৰণা যোগায় আমি আনন্দ যোগায় হৃদয়খনত নহ'লে উৎসাহ দিয়ে সমাজৰ হকে আৰু কিবা এটা নতুন কৰাৰ হেঁপাহ আছে ব্যক্তিৰ গতিকে দাসাম ৰাইজিং অনুষ্ঠানটোৰ সমূহ কৰ্মকৰ্তাসকলৰ বিষয়সকলক অন্তৰপূৰ্ণ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই সদিচ্ছাৰ কাৰণে দিগ্গজসকলৰ মাজত এগৰাকী হিচাপে লোক নিৰ্বাচন কৰাৰ কাৰণে আৰু মোক অনাগত সময়ত আৰু উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে দাসাম ৰাইজিং নামটোৱে এটা সাংঘাতিক আশাব্যঞ্জক অৰ্থ বহন কৰি আহিছে অসম আগুৱাইছে উদিত অসম উদিত হ'ব অসম আগুৱাব যেতিয়া আমি বৃহত্তৰ অসমীয়া জাতি আগুৱাম আৰু অসমীয়া মানে কি বৃহত্তৰ অসমীয়া জাতিৰ কথা কোৱা হৈছে শুনা অৰ্থই কৈ গৈছে প্ৰতি অসমীয়া আমি ভাৰতীয় দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাতৃ হিচাপে লোৱা প্ৰতি ভাৰতীয় নতুন ৰূপৰ অসমীয়া আমি তেনেকৈ থাকিলেই হ'ল আৰু নতুন ৰূপৰ অসমীয়াই বিশ্ব দৰবাৰ বিভিন্ন ফিল্ডত বিভিন্ন ক্ষেত্ৰত আমাৰ নাম আমাৰ অসমৰ নাম আমাৰ ভাৰতবৰ্ষৰ নাম প্ৰকৃততে জিলিকাইছে সেয়া লাগিলে বতাহৰ বেগেৰে দৌৰি বুকুত তিৰংগা উৰুৱাই স্বাভিমানৰ প্ৰতীক অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাখন জিলিকাই হিমা দাসেই হওক অলিম্পিকত পদক বিজয় পদক আনি সজোৰে বিপক্ষক হৰাশায়ী কৰা লাভলীনা বৰগোহাঁই হওক লণ্ডনৰ লালমণি শইকীয়াই হওক বা বিশ্ববিশ্ৰুত ক্ৰিকেটৰ ফিল্ডখনত নতুন প্ৰজন্মৰ ৰিয়ান পৰাগেই হওক বা মহিলা ক্ষেত্ৰত মজাই হওক তেওঁলোকে কোনো জ্বলন্ত জীৱন্ত উদাহৰণ নহয় যে প্ৰকৃতাৰ্থত অসমখন আগুৱাই আছে আছাম ইজ ট্ৰুলি ৰাইজিং শিৱসাগৰ মোৰ মাতৃৰ জন্ম হৈছিলে মাতৃ একদম কম বয়সৰ পৰাই অভিনয় কৰিছিলে নৃত্যত অংশগ্ৰহণ কৰিছিলে আৰু একান্ত বিশ্বাস যে যিকোনো এটা শিল্প কলা আত্মাত যদি প্ৰতিষ্ঠা নহয় তেন্তে কোনো অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকক সংস্থাপিত কৰিবলৈ সম্ভৱ নহয় গতিকে আত্মাত সেই কলাবিধ থাকিব লাগিব আৰু চাগে তেজৰ শিৰে মাৰ পৰাই সেই অভিনয়ৰ শিপাডাল আহিলে আৰু যাৰ কাৰণে একেবাৰে 5 বছৰ বয়সৰ পৰা অভিনয়ৰ লগতে জড়িত হৈ থাকিলোঁ নাটক কৰি বিভিন্ন সময়ত আৰু বিভিন্ন নাটকৰ যোগেদি চিনেমালৈ আহিলোঁ ধাৰাবাহিকত অভিনয় কৰিলোঁ কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ জীৱনৰ এই দীঘলীয়া পৰিক্ৰমা যিমান মানুহক লগ পাইছে যিমান মানুহৰ সান্নিধ্যলৈ আহিছে যিমান অনুষ্ঠান প্ৰতিষ্ঠানৰ সান্নিধ্যলৈ আহিছে তেওঁলোকৰ পৰা আহৰণ কৰিছোঁ অভিনয়ৰ আদিপাঠ লাহে লাহে ভাগৱনৰ মঞ্চখনলৈ আহিলোঁ 2016 চনত পৰিচয় হ'ল কৃষ্ণদেৱৰ বিশাল ব্যক্তিত্বৰ অধিকাৰী পিতৃ সদৃশ তেখেতে দায়িত্ব দিলে আৰু এটা নতুন চৰিত্ৰ হ'ল বৈভকীয়ে যেনেকৈ কৃষ্ণক যশোদাৰ হাতত তুলি দিছিলে তেনেকৈ আবাহন থিয়েটাৰ এটা দীঘলীয়া পৰিক্ৰমা প্ৰায় 40 বছৰৰ এটা দীঘলীয়া পৰিক্ৰমা এটি সন্তান যেন মোৰ হাতত তুলি দিলে শ্ৰদ্ধা কৃষ্ণদেৱ আৰু সেই যশোদা হৈ আমি প্ৰতিদিনক চেষ্টা কৰি আহিছোঁ যাতে সেই সন্তানটি আৰু আগুৱাই লৈ যাব পাৰে থিয়েটাৰলৈ যোৱাৰ হেঁপাহত বহুদিনৰ পৰা আছিল কিন্তু সেই হেঁপাহ পৰিপূৰ্ণ কৰাৰ সুবিধাখন কৰি দিলে আপোনালোকৰ মাজতে আজি প্ৰত্যেক নয়নে লক্ষ্য কৰি শ্ৰদ্ধাঞ্জলিৰ এই সুন্দৰ মুহূৰ্তটোৰ কাৰণে মোৰ স্বামী মানৱ দাসৰ কাৰণেহে আচলতে ভ্ৰমণৰ মঞ্চলৈ আহিলোঁ আৰু ভ্ৰমণৰ মঞ্চৰ যোগেদি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ